নিশ্চিতভাৱে পাৰ্থ আপোনাৰ যোগেদি এনকে টিভিৰ প্ৰতিগৰাকী দৰ্শকক আগতীয়াকৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি যিটো কথা কৈছে যে AI আৰ্হিত তেওঁলোকে এইবাৰ নিৰ্মাণ কৰিছে আৰু আপুনি কোৱাৰ দৰে সেই পূজা মণ্ডপ ভাগতে মই বৰ্তমান উপস্থিত আছোঁ। বৰ্তমান সময়ত কেনেধৰণে তেওঁলোকে আটক ধুনীয়াকৈ তেওঁলোকে এই পূজা ভাগ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে, সেই পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মোৰ লগত ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত দাস আছে। ধনজিতে এই মুহূৰ্তত দেখাব প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে দুই এটা দিন তেওঁলোকে যথেষ্ট অসুবিধা সন্মুখীন হৈছিল আৰু সেই অসুবিধা সন্মুখীনৰ পাছত তেওঁলোকৰ অৱশেষত এই পূজা মন্দিৰ ভাগ সম্পূৰ্ণ হৈছে। এই মুহূৰ্তত সেই দৃশ্যাংশ এনকে টিভি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। মন্দিৰ পৰিচালনা সমিতিৰ লোকসকল আছে, মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে ইয়াৰ আগত আমি এনকে টিভি দৰ্শকসকলক এই স্থানৰ পৰা আপোনাৰ সহযোগতো পাৰ্থ আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ। মহাভাৰতৰ ইন্দ্ৰপ্ৰস্থৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপৰ ভাগ। এই পূজা মণ্ডপৰ ভাগ নিৰ্মাণ কৰি উলিয়াইছে আপুনি ইতিমধ্যে কৈছেই বিশিষ্ট শিল্পী সংগীত নাটক একাডেমী বঁটা প্ৰাপক নুৰুদ্দিন আহমেদ আৰু তেওঁ পুত্ৰই তেওঁলোকে প্ৰায় বিগত এটা মাহ ধৰি তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল আৰু ইন্দ্ৰপ্ৰস্থৰ ৰাজমহলৰ কাল্পনিক যিসমূহ ছবি সেই ছবিসমূহ বিচাৰি উলিয়াইছিল। এয়াই সহায় লৈ এই মুহূৰ্তত নিৰ্মাণ কৰি উলিয়াইছে অসমৰ থলুৱা কলা কৌশলী শিল্পীসকলে এয়া নিৰ্মাণ কৰিছে। আৰু পাৰ্থ আৰু এটা কথা আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ যোগে মই ক'ব বিচাৰিছোঁ, এইবাৰ ৩৮ লাখ টকা বাজেট তেওঁলোকৰ ৩৮ লাখ টকাৰ বাজেটে এইখন পূজা মণ্ডপ উলিওৱা হৈছে। এনেধৰণেই তেওঁলোকে সম্পূৰ্ণ সাজু কৰা হৈছে আৰু নিশা হোৱাৰ লগে লগে ইয়াত তেওঁলোকে বিভিন্ন ধৰণৰ লাইটৰ ব্যৱস্থা কৰিছে আৰু সেইসমূহ লাইট জ্বলি উঠিব। তাৰ পাছতে আৰু ইয়াত পৰিৱেশটো আৰু ধুনীয়া লাগিব। মই তেওঁলোকৰ লগত কথা ইয়াৰ কমিটিৰ পৰিচালনা সমিতিৰ লোকসকল আছে, মই তেওঁলোকৰ লগত পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। এনকে টিভিৰ তৰফৰ পৰা আগতীয়াকৈ আপোনাক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ব আপোনালোকে? প্ৰায় ৩৮ লাখ টকা আপোনালোকৰ বাজেট আৰু প্ৰথমবাৰৰ বাবে মোৰ যদি কোৱাত ভুল হোৱা নাই অসমত প্ৰথমবাৰৰ বাবে এনেধৰণে আপোনালোকে মহাভাৰতৰ ইন্দ্ৰপ্ৰস্থৰ আৰ্হিত নিৰ্মাণ কৰিছে। আমাৰ এইটো প্ৰতি বছৰ বেলেগ বেলেগ থিম থাকে, যেনেকৈ লাষ্ট ইয়াৰ আমাৰ আছিলে আফ্ৰিকান ট্ৰাইবেল, তাৰ আগত এটা বলি প্ৰধান চাইল্ড লেবাৰ। এইবাৰ আমি ইন্দ্ৰপ্ৰস্থ বুলি নতুন এটা থিম আনিছোঁ, কৰিব পাৰোঁ কেনেকুৱা হৈছে কেনেকৈ। আৰু যেতিয়া লাইট জ্বলিব তেতিয়া আৰু ভাল লাগিব। আৰু আমি যে গভৰ্ণমেণ্ট যি ৰুল দিছে যি সব ফলো কৰোঁ। কালি যে GMC দিছে যে প্লাষ্টিক ইউজ নকৰি, তো আমাৰ ইয়াতে সব প্লাষ্টিক ন প্লাষ্টিক আছে, প্লাষ্টিক নাই। আৰু CCTV কেমেৰা সিকিউৰিটি ফায়াৰ আৰু সব পালন কৰোঁ একদম। সব ব্যৱস্থা আছে। এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ, কিমান ভক্তৰ বিগত বৰ্ষসমূহত আঠগাঁও এই পূজা মন্দিৰত যথেষ্ট লোকৰ সমাগম হয়, এইবাৰ দিনটোত আপোনালোকে কিমান ভক্তৰ সমাগম হৈছে প্ৰায় হ'ব বুলি আশা কৰে? প্ৰায় 3 লাখ 3.5 লাখ ডেইলি হ'ব। 10-11 লাখ 3 দিনে হ'ব। 10-11 লাখ। আৰু কিমান সময়ত সম্পূৰ্ণ হৈ উঠিব আৰু কিমান কেইঘণ্টা লাগে? আজি হৈ যাব, আজি ৰাতিলৈকে হৈ যাব। যেতিয়া আমাৰ ফাউণ্টেইনটো হ'ব তেতিয়া লাইটিং তেতিয়া আৰু ভাল লাগিব একদম। পাৰ্থ ইতিমধ্যে এই মুহূৰ্তত সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। মহাভাৰতৰ ইন্দ্ৰপ্ৰস্থৰ আৰ্হিত আঠগাঁও পূজা মণ্ডপ এইবাৰ তেওঁলোকে সাজু কৰি উলিয়াইছে। গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত এনেধৰণে আটক ধুনীয়াকৈ পূজা মণ্ডপসমূহ নিৰ্মাণ কৰা হৈছে, সেইসমূহ পৰিৱেশ ইতিমধ্যে দেখাইছোঁ। আৰু আজিৰ দিনটোতো আপোনাৰ সহযোগত আমি এনকে টিভি দৰ্শকসকলে গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। প্ৰথমটো আমাৰ পোনপটীয়া সম্প্ৰচাৰ আঠগাঁৱৰ পৰা। আঠগাঁৱত বৰ্তমান সময়তো আৰু 1 পৰা 2 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ সম্পূৰ্ণ হৈ উঠিব। ইতিমধ্যে আপুনি প্ৰথম অৱস্থাতেই কৈছিলে যে প্ৰতিকূল বতৰ আৰু সেই প্ৰতিকূল বতৰৰ বাবে কিন্তু অকণমান ক'ৰবাত নহয় ক'ৰবাত বিধি পথালি দিছিল তেওঁলোকে ৰং কৰাত তেওঁলোকৰ অসুবিধা হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত বতৰ আজিৰ দিনটোত যথেষ্ট ফৰকাল। বাহিৰ ভাগৰ পৰা অকণমান এই গোটেই মন্দিৰ ভাগ পূজা ভাগ কেনেধৰণৰ এটা পৰিৱেশ হ'ব সেই পৰিৱেশো আমি দেখাবলৈ চেষ্টা কৰিম। মই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট ধনজিতক অনুৰোধ জনাইছোঁ, অকণমান যদি বাহিৰৰ পৰা গোটেই পৰিৱেশটো দেখায় তেনেহ'লে আমাৰ দৰ্শকসকলে এই পূজা মন্দিৰ ভাগ চাব পাৰিব। আৰু এই মুহূৰ্তত আমি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু কিছু সময় বাকী আৰু কিছু সময় পাছতেই সম্পূৰ্ণ হৈ উঠিব। আৰু গুৱাহাটী মহানগৰী আন যিসমূহ পূজা মণ্ডপ সেই পূজা মণ্ডপসমূহত কেনেধৰণৰ পৰিৱেশ আজিৰ দিনটোত আৰু কেনেধৰণে তেওঁলোকে আটক ধুনীয়াকৈ সজাই তোলা হৈছে আমি কেইবাটাও স্থানৰ পৰিৱেশ পাৰ্থ দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া ইতিমধ্যে মই কৈছোঁ আঠগাঁও পূজা ভাগ। এয়া আঠগাঁও পূজাত প্ৰথমবাৰৰ বাবে মোৰ যদি কোৱাত ভুল হোৱা নাই অসমত ইন্দ্ৰপ্ৰস্থৰ আৰ্হিত তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু এইদৰে প্ৰতিবাৰে তেওঁলোকে ব্যতিক্ৰমী ৰূপত তেওঁলোকে পূজা ভাগ তেওঁলোকে আয়োজন কৰে। প্ৰায়
এইবাৰৰ দিনটো তেওঁলোকে 38 লাখ টকা তেওঁলোকে বাজেট লৈছে আৰু সেই 38 লাখ টকাৰ বাজেটেৰে এইবাৰ কল্প আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অতি সুন্দৰ পূজা মণ্ডপ ইন্দ্ৰপ্ৰস্থৰ ৰাজপ্ৰসাদৰ আৰ্হিত এআই সম্বলিত এই পূজা মণ্ডপ প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে এনেধৰণৰ এক ব্যৱস্থা আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ